নলবাৰী জিলাখনত থকা এখন মৰণ ফান্দ বুলি কিয় কৈছোঁ দৃশ্যখিনি প্ৰথমে চালে গম পাব। এয়া হ'ল এখন কাঠৰ দলং আৰু এই কাঠৰ দলংখন এতিয়া হৈ পৰিছে মৰণ ফান্দ সদৃশ। নলবাৰী জিলাখনৰ যি পল্লা পথ আছে সেই পল্লা পথৰ শনিৰত চকৰ পৰা বালিজাৰ সংযোগী যি ফুলগুৰি জান সেই জানৰ ওপৰত থকা এই দলংখন এতিয়া মৰণ ফান্দ সদৃশ হৈ পৰিছে। চাওক কি ধৰণে এটা বৃহৎ ইয়াত যি ফাট সেই ফাটসমূহ ইয়াত আছে আৰু এই ফাটসমূহত যিকোনো মুহূৰ্তত বাহন সোমাই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। এই পথছোৱাৰে হাজাৰ ল'ৰা ছোৱালী বিদ্যালয় হওক শিক্ষানুষ্ঠান হওক বা বহু লোক নিজৰ কাৰ্যালয়লৈ এই পথছোৱাৰে অহা যোৱা কৰে। ইয়াৰ পূৰ্বে আমি দুবাৰকৈ এই দলংখনৰ বিধ্বস্ত ৰূপৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, কিন্তু তাৰ পিছতো সংশ্লিষ্ট যিসমূহ বিভাগ বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ যি পথ সংমণ্ডল আছে সেই সংমণ্ডলৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়াসকলৰ কিন্তু এই বাতৰি চোৱাৰ পিছতো গা নলৰে। কাৰণ এই মৰণ ফান্দ সদৃশ দলংখনত পথ বন্ধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ নিৰ্দেশনা নাই। এই যে পথছোৱা বিপদজনক হৈ আছে তাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰ্দেশনা নাই, যাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত ইয়াত কিন্তু ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ এতিয়া আশংকাই দেখা দিছে। এই মুহূৰ্তত যিহেতু ইয়াৰ স্থানীয় ৰাইজ আছে বা পথছোৱাৰে অহা যোৱা কৰা কেইবাগৰাকীও লোক আছে মোৰ লগত, মই তেখেতসকলৰ সৈতে কথা পাতিম, দৃশ্যখিনিও দেখুৱাই ল'ম। প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি এই স্থানৰে হয়। কিমান বিপদ সংকুল হৈ আছে দেখিবলৈ পোৱা গৈছে? আপোনাৰ কিছুদিন পূৰ্বে বাহনো ইয়াত দুৰ্ঘটনা পতিত হৈছিল আৰু আন কিমান বাহন ইয়াত দুৰ্ঘটনাত পতিত? সেইদিনা স্কুলৰ গাড়ীখনো হৈছে, স্কুলৰ গাড়ীখনো আমি দাঙি পাৰ কৰাইছোঁ, ই ৰিক্সাবিলাক আমি দাঙি পাৰ কৰাওঁ। কাৰণ আমাৰ বেছি কষ্ট হৈ আছে, কাৰণ আমি ওচৰতে যিহেতু, সেইকাৰণে আমি গাড়ী মটৰ আহিলে আমি হেৰি কৰিব লগা হয়। ইয়াত কোনো ধৰণৰ নিৰ্দেশনা নাই। এই দলংখন যে বিপদ সংকুল হৈ আছে তাৰ নিৰ্দেশনাও আকৌ নাই, আকোই নাই। কি আছে সকল হয়তো ক'তো বাট বন্ধ কৰা নাই, কিবা কৰা নাই, গাড়ী মটৰটো আহিবই। অহাৰ পাছততো গাড়ী দুৰ্ঘটনা হ'লে আমি কাষত আছোঁ, আমি দাউৰি আহিব লাগে। আহাৰ কাৰণে পাছত দাঙি উঠাই দিব। দেখিছোঁ প্ৰায় 1.5-2 বছৰ ধৰি এনেকৈ আছে, কাৰণ মই দুবাৰকৈ বাতৰি সম্প্ৰচাৰ কৰিছোঁ ইয়াত পূৰ্বতে। হয় তাৰপিছতো বিভাগৰ কোনো গা লৰা নাই। নিশ্চয়কৈ মই আন এগৰাকী আছে, দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কি ক'ব বিচাৰিব? এখন যথেষ্ট গুৰুত্বপূৰ্ণ পথ আৰু এই পথছোৱাত থকা এখন গুৰুত্বপূৰ্ণ দলং। কেইবাবাৰো বাতৰি হ'ল দলংখনৰ বিধ্বস্ত কথা জনপ্ৰতিনিধি হওক বা বিষয়াসকলক দৃষ্টিগোচৰ কৰা হ'ল, তাৰপিছতো তেওঁলোকৰ গা লৰা নাই। কাৰোবাৰ মৃত্যুলৈকে বাট চাই আছে নেকি নাজানো, সিহঁতে বা কি চিন্তা কৰিছে। তো এটাই অনুৰোধ, দলংখন সোনকাল হ'লে ভাল হয় আৰু আমাৰো ভাল হয়, ৰাইজৰো ভাল হয়, বা স্কুল অহা ল'ৰা ছোৱালীবিলাকৰো ভাল হয়, বা কিছুমান নিজৰ কাৰ্যত অহা যোৱা কৰা মানুহবিলাক সিহঁতৰো ভাল হয়। দলংখন ভাল হ'লে অলপ ভাল হয়, কাৰণ প্ৰায় দলং দেখাই পাইছোঁ, বহুত দলং হৈছে, এইখনে বাকী আছে। গতিকে এইখন হ'লে অলপ ভাল হয় আৰু এটাই অনুৰোধ, সোনকাল কৰিলে ভাল হয়। নিশ্চয়কৈ সোনকালে এই পথছোৱা নিৰ্মাণ কৰিলে ভাল হয়, বা এই যিখন দলং এই দলংখন নিৰ্মাণ কৰিলে ভাল হয়। কিন্তু পৰিতাপৰ কথাটো এইটোৱে যে এই দলংখনৰ যিটো বিধ্বস্ত ৰূপ, দলংখন যিধৰণে গেলি পচি গৈছে, এই গেলি পচি যোৱা দলংখনৰ ক্ষেত্ৰত কোনো ধৰণৰ কিন্তু নিৰ্দেশনা লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা ইয়াত দিয়া নাই, যাৰ পৰিপ্ৰেক্ষিতত এই পথছোৱাৰে এদিনৰ বাবে যদি কোনো পথচাৰী বাইক বা চাৰিচকীয়া বাহন লৈ আহে, তেতিয়াহ'লে যিকোনো মুহূৰ্তত কিন্তু ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে। ইতিমধ্যে স্থানীয় লোকসকলে ক'লে যে ইয়াত কেইবাবাৰো দুৰ্ঘটনা সংঘটিত হৈছে। এগৰাকী বাইদেউ আছে, অকণমান বাইদেউ এইফালে আহিলে ভাল হ'ব। আপুনি এই পথছোৱাৰে নিতৌ অহা যোৱা কৰে, কিমান প্ৰয়োজন এই দলংখন? বহুত প্ৰয়োজন আমাৰ কাৰণে। মই সদায় অহা যোৱা কৰোঁ, একদম গাড়ীত আহি নামি যাম খোজকাঢ়ি ভয়তে। মোৰ বহুত ৰাইজক লাগে, সলকান লাগে, আমাক অনুৰোধ কৰিছোঁ। দুৰ্ঘটনা সংঘটিত হয় কেতিয়াবা। এই স্কুলৰ বাছো ফাঁচি গৈছে। মানে ইয়াতে বাছ পৰ্যন্ত অহা যোৱা কৰিছে? আহিছিল স্কুলত। আহিব পাৰে নাই? নোৱাৰে। এতিয়া বাছ আহিব নোৱাৰে? চাৰিচকীয়া বাহন বেলেগ বাহন আহে নে নাই? নাই। ই ৰিক্সা আহে? এই ৰিক্সা কেতিয়াবা দাঙি দিয়ে, ৰাইজৰ মানুহ আহি ফাঁচি যায়। চাওক, মই এটা বিশেষ দৃশ্য দেখুৱাম। এই মুহূৰ্তত দেখুৱাইছোঁ আন এখন বাহন এই ধৰণে এই পথছোৱাৰে আহি কিন্তু তেওঁলোকে ইয়াত নামিহে পাৰ হ'ব লগা। দুজন যাত্ৰী যদি আহে, তেওঁলোকে এজন যাত্ৰী এই দলংখন পাৰ হোৱাৰ ক্ষেত্ৰত তেওঁলোকে ইয়াৰ পৰা নামিব লাগে আৰু নামিহে তেওঁলোকে এই দলংখন পাৰাপাৰ হ'ব পাৰে। এটা যথেষ্ট বিপদ সংকুল, আৰু এই বিপদ সংকুলভাৱে এই দলংখনেৰে নিতৌ অহা যোৱা কৰি আছে হাজাৰ ৰাইজ। তাৰপিছতো যেন গা নলৰে লোক নিৰ্মাণ বিভাগৰ, তাৰপিছতো যেন গা নলৰে বিষয়া জনপ্ৰতিনিধিৰ। আৰু এয়াই হ'ল যি ফুলগুৰি যি জান, সেই ফুলগুৰি জানৰ ওপৰত থকা যিখন কাঠৰ দলং, এই কাঠৰ দলংখনৰ প্ৰকৃত ছবি। আৰু এই ছবিয়ে প্ৰমাণ কৰে বৰ্তমান ৰাজ্যত উন্নয়ন ক'ত হৈছে, হ'ব লাগে ক'ত হৈছে ক'ত, সেয়া কথা কিন্তু এই ছবিসমূহে প্ৰমাণ কৰে। এই মুহূৰ্তত দেখুৱাইছোঁ দুগৰাকী তেওঁলোকে আহিছিল, কিন্তু তেওঁলোকে ৰিক্স ল'বলৈ টান পাই এই দলংখনৰ পৰা তেওঁলোকে উভতি গ'ল। তেওঁলোকে অন্য পথ বাছনি কৰিব। আৰু এয়াই হ'ল ফুলগুৰি জানৰ ওপৰত থকা যিখন দলঙৰ বাতৰি আমি ND24-এ ইয়াৰ পূৰ্বে দুবাৰকৈ সম্প্ৰচাৰ কৰিছিলোঁ। দুবাৰকৈ জনপ্ৰতিনিধি, দুবাৰকৈ যি আচলতে লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়া, সেই বিষয়াসকলৰ দৃষ্টিগোচৰ কৰোৱাৰ চেষ্টা কৰিছিলোঁ। তাৰপিছতো তেওঁলোকৰ গা নলৰে, কাৰণ ইয়াত যেন কাৰোবাৰ মৃত্যুৰ বাবে তেওঁলোকে বাট চাই আছে, কাৰোবাৰ প্ৰাণ যোৱালৈ।
আৰু প্ৰাণ যোৱাৰ পিছতহে হয়তো গা লৰিব বা কাম হ'ব এই দলংখনৰ, কাৰণ প্ৰতি মুহূৰ্তত প্ৰয়োজন হোৱা প্ৰতি মুহূৰ্তত ৰাইজে আহ যাহ কৰা এই দলংখন এতিয়া এই ধৰণে মৰণফান সদৃশ হৈ পৰিছে আৰু মৰণফান সদৃশ হৈ পৰিছে স্থানীয় ৰাইজৰ বাবে। স্থানীয় ৰাইজে সেই কথা অৱগত কৰিছে ND24ৰ কেমেৰাৰ সন্মুখত। গতিকে আমি তৃতীয়বাৰৰ বাবে এই বাতৰি পুনৰ সম্প্ৰচাৰ কৰিলোঁ। গতিকে জনপ্ৰতিনিধি বা লোক নিৰ্মাণ বিভাগৰ যিসকল বৰমূৰীয়া তেওঁলোকৰ গা লৰে নে নলৰে সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।